ৰঙিয়া উন্নয়ন খণ্ডৰ অধীনত 15টা গাঁও পঞ্চায়ত সামৰি দুদিনীয়া কাৰ্যসূচীৰে গাঁও পঞ্চায়ত উন্নয়ন পৰিকল্পনা সন্দৰ্ভত এক প্ৰশিক্ষণ তথা সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। ৰঙিয়াৰ ঐতিহাসিক হৰদত্ত বীৰদত্ত ভৱনত অনুষ্ঠিত এই কাৰ্যসূচীত 5 শতাধিক গাঁও পঞ্চায়ত প্ৰতিনিধি আৰু আত্মসহায়ক গোটৰ সদস্যসকল উপস্থিত থাকে। কাৰ্যসূচী উদ্বোধন কৰে ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ৰাজ্যিক প্ৰতিষ্ঠানৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত প্ৰতিষ্ঠানটোৰ অধ্যক্ষ ৰমেন বৰুৱা, সমল ব্যক্তি ডেইজি দাস, মৌচুমী কলিতা আৰু ৰঙিয়া আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী চিপ্ৰা দাসে প্ৰশিক্ষণ প্ৰদান কৰে। অনুষ্ঠানত আগন্তুক বিত্তীয় বৰ্ষৰ বাবে পঞ্চায়তসমূহৰ কাৰ্যপন্থা নিৰ্ধাৰণ কৰা হয়। সমল ব্যক্তিসকল কোন পঞ্চায়তত কি অভাৱ অভিযোগ আছে নাইবা কোন ব্যক্তি চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈছে সেই সন্দৰ্ভত কিদৰে আঁচনি প্ৰস্তুত কৰা হ'ব সেই বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰা হয়। আমাৰ SIPRDৰ উদ্যোগত চেল্ফ হেল্প গ্ৰুপৰ সন্মানীয় বাইদেউসকলক মাতি আনি দুদিনীয়া ইয়াত প্ৰশিক্ষণ ৰাখিছে হৰদত্ত বীৰদত্ত ভৱনত। প্ৰায় 5 শতাধিক সন্মানৰ বাইদেৱে এই SIPRDত কিদৰে একশ্যন প্লেন এনুৱেল প্লেন বনাব লাগে এই বিষয়ে ইয়াত দুদিনীয়া ৱৰ্কশ্বপ ৰাখিছে। আমাৰ বেজেৰা যিটো SRD ইউনিট আছে তেওঁলোকৰ সৌজন্যত আশা কৰিছোঁ এইদৰে মহিলাসকলক বাইদেউসকলক মাজে সময়ে আনি অৰিয়েণ্টেশ্যন, মাজে কাউন্সিলিং, মাজে ৱৰ্কশ্বপ, ট্ৰেইনিং, বিভিন্ন ধৰণৰ পদ্ধতি হেণ্ডলিং ছাপোৰ্ট দিলে নিশ্চিতভাৱে আমাৰ যি মহিলা সবলীকৰণ হ'ব, মহিলাসকলৰ মুখত হাঁহি বিৰিঙিব। যিহেতু চৰকাৰে আটাইতকৈ গুৰুত্ব দিছে, নৰেন্দ্ৰ মোদী ডাঙৰীয়ে যিদৰে উজ্জ্বলা আঁচনি দিছে, আয়ুষ্মান ভাৰতৰ কাৰ্ড দিছে, জনধন যোজনা দিছে, বেটী বচাও বেটী পঢ়াও দিছে, মাতৃ যোজনা দিছে, ঠিক অসম চৰকাৰে যিদৰে অৰুণোদয় আঁচনি দিছে, কনকলতা মহিলা সবলীকৰণ যোজনা আছে, এইবিলাক কথা গোটেই চৰ্চা যেতিয়া হয় তেওঁলোকে জানিব পাৰে কোনটো আঁচনি কিদৰে ল'ব পাৰি, তাৰ একশ্যন প্লেন কিদৰে তৈয়াৰ কৰিব পাৰি। যিদৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিটো ইণ্ডিভিজুৱেল ব্যক্তিৰ নামত, মহিলাৰ নামত 10,000 টকাকৈ কনকলতা গোটৰ মহিলাক দিব, লগতে অন্যদাৰ 1,000কৈ টকা একশ্যন প্লেন বনোৱাৰ কাৰণে বা প্লেন এষ্টিমেট বনোৱা, এই গোটেইবিলাক কথা তেওঁলোকৰ মাজত সম্যক জ্ঞানটো থাকিব লাগে। আৰু সেই নিমিত্তে SIPRDয়ে যিটো প্ৰশিক্ষণ লৈছে খুব সময়োপযোগী হৈছে। মই ভাবোঁ এই প্ৰশিক্ষণৰ জৰিয়তে সন্মানীয় বাইদেউসকল যথেষ্ট উপকৃত হ'ব। অধীনত আমাৰ যি পঞ্চায়ত প্ৰতিনিধিসকল আছে, সভাপতি, কাউন্সিলাৰ, ৱাৰ্ড মেম্বাৰকে ধৰি আজি আমাৰ ট্ৰেইনিং GPDPৰ ওপৰত ট্ৰেইনিং হৈ আছে। আৰু ইয়াত জীৱিকা সখীসকল আছে আৰু প্ৰত্যেক পঞ্চায়তৰ পৰা আমি 50জনীকে মহিলা মাতিছোঁ GPDPৰ ওপৰত ট্ৰেইনিং দিয়াৰ কাৰণে। যেনে প্লেনটো কেনেকৈ কৰিব লাগে, মহিলাসকল স্বাৱলম্বী হ'ব লাগিলে কি ধৰণে পঞ্চায়তত যাই তেওঁলোকৰ অধিকাৰখিনি সাব্যস্ত কৰিব লাগে আৰু কি ধৰণে যে পঞ্চায়তত যে মোৰ ৰাস্তাটো হোৱা নাই, মই ঘৰটো পোৱা নাই, মই পেঞ্চন পোৱা নাই, এনেধৰণৰ ওপৰত যিখিনি আমাৰ মহিলা আহিছে তেওঁলোকক সেই ট্ৰেইনিংটো দিয়া হৈছে, যাতে তেওঁলোকে নিজৰ পঞ্চায়তত গৈ নিজৰ অধিকাৰ যিখিনি আছে সেইখিনি সাব্যস্ত কৰিব পাৰে আৰু গাঁও সভাত যাতে উত্থাপন কৰিব পাৰে। আৰু সেই মৰ্মে GPDPখন প্লেনৰ কাৰণে তেওঁলোকক ট্ৰেইনিং দিয়া হৈছে যে GPDPত যাতে তেওঁলোকৰ ৰাস্তাটো হোৱা নাই, GPDPত যাতে সোমাব পাৰে, সেই গাঁও সভাত যিটো স্কিম দিয়া হয় সেই সভাতে এপ্ৰুভ হয় আৰু সেই সভাতে GPDPত সোমোৱা হয়। সেই সংক্ৰান্তত মহিলাসকলক আমি আজি অৱগত কৰিলোঁ, তেওঁলোকে নিজৰ পঞ্চায়তত নিজৰ যিখিনি অধিকাৰ আছে সাব্যস্ত কৰাৰ কাৰণে। আমি 10টা পঞ্চায়ত আছিল, তাৰে আমি গোটেইখিনি পঞ্চায়তে মাতিছোঁ। তাৰে পঞ্চায়তৰ আমি মানুহ মাতিছিলোঁ 450 টোটেল, এতিয়া আমাৰ মানুহ 800 পাৰ হৈ গৈছে। ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।